নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ বিন খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। তো মই প্ৰথমতে খেতিয়কৰ লগত আপোনালোকক চিনাকি কৰাই দিছোঁ। আপোনাৰ নামটো কি আছিলে? মহম্মদ খাইৰুদ্দিন। খাইৰুদ্দিন। অঁ, আপোনাৰ গাঁও কি ধৰে? 2 নম্বৰ মাগুৰমাৰী। 2 নম্বৰ মাগুৰমাৰী। তো আপুনি ইয়াত কিমান মাটি বিন লগাইছে? আধা বিঘা। আচ্ছা, কি বিন আছিল? এইটো অক্ষয় আছে। অক্ষয়। আচ্ছা, আধা বিঘা মাটি যে লগাইছে, কিমান গুটি গৈছে আপোনাৰ? আধা কেজিৰ অলপ ওপৰত গৈছে, আধা কেজি 600 গ্ৰামমান গৈছে আৰু। অঁ, 600 গ্ৰামমান গুটি গৈছে। তো খেতি যেনেকুৱা হৈছে আপোনাৰ ভাল লাগিছে না? ভাল লাগিছে। ভাল লাগিছে। তো সিফালে আৰু 20 লোচা মাটি আপুনি কৰিছিলে, মোটামুটি 1 কঠা মাটি কৰিছিলে, কিমান বিকিছে আপুনি? 40,000 মান পাইছোঁ। সেইটো ৰানাৰ আছিল চাগে, আগত কৰিছে। এতিয়া আপুনি যিটো কৰিছে এইটো হ'ল অক্ষয়। তো বৰ্তমান তাৰমানে কি হয় যে নতুন বছৰত তাৰমানে জানুৱাৰী ফেব্ৰুৱাৰী মাহত কৰিবলৈ হ'লে অক্ষয় লগাব লাগে। জানুৱাৰী ফেব্ৰুৱাৰী ডিচেম্বৰৰ লাষ্ট মুহূৰ্তত তাৰমানে। তো ডিচেম্বৰৰ লাষ্ট মুহূৰ্তত যদি আপোনালোকে বিন খেতি কৰিম যদি ভাবিছে তেনেহ'লে আপোনালোকে অক্ষয় লগাব। অক্ষয় বিন বহুত ভাল বিন হয়। এতিয়া গছত দুটা এটা ফলন আহিবলৈ প্ৰস্তুতি লৈছে। তো খেতিত দানা কি দিছে আপুনি? হিমশিল দিছোঁ আৰু কিবা কিবি দানা দিছোঁ। আচ্ছা, এইবিলাকতো সব মনত নাই আপোনালোকৰ? আচ্ছা, গোবৰ কিমান দিছে? গোবৰ 1 টেলাৰ মান দিছোঁ। 1 টেলাৰ আধা বিঘাত? আধা বিঘাত। আচ্ছা, আধা বিঘাত 1 টেলাৰ গোবৰ দিছে, তাৰ লগতে হিমশিল দানা চানা দিছে। 10-26 বুলি ক'লে যে আপুনি? এইটো দেৱা নাই, দিম বুলি ভাবিছোঁ আৰু। দিব তাৰমানে এইটো দিয়াৰ পিছত আপুনি খেতি নিকানি কাম কৰিব। তো সিফালে 40,000 42,000 টকা বিকা শেষ 1 কঠা মাটি বিন খেতি কৰি। তো আৰু ইয়াত অলৰেডি আধা বিঘা লগাইছে। বিনৰ কিন্তু দাম এইবাৰ বহুত ভাল গৈছে, 30-32। এতিয়া আকৌ 35 টকা হৈ গ'ল। বিন নাই বজাৰত, বিন নোহোৱা হৈ গ'ল। তো এইটো খেতিৰ পৰা বিন আপুনি পোকৰ ঔষধ কি স্প্ৰে কৰিছে? গুড়া ঔষধ মাৰি আছোঁ আৰু লাল ঘোঁৰা বুলি কয়। লাল ঘোঁৰা এইটো স্প্ৰে কৰিছে। আৰু উৰণীয়া পোকৰ কাৰণে ইক্কা চিক্কা। তো আপোনাৰ ইচ্ছামতে কিমান এটা খেতিৰ পৰা কিমান এটা ফলন আহিব বুলি ভাবিছে আপোনাৰ আধা বিঘাৰ পৰা? আধা বিঘাৰ পৰা 2 দিন পিছে উঠাব পাৰি না? 2 দিন পিছে উঠাব পাৰি আৰু 4-5 কুইণ্টেল মান উঠিব আৰু। 2 দিন পিছে 4-5 কুইণ্টেল। কিমান দিন বিকিব? 1 মাহ যাব আৰু। 1 মাহ বিকিব পৰা যাব। তাৰমানে 1 মাহ যদি বিকিব পাৰে 2 দিন পিছে হ'লে 15 দিন। 15 বাৰ আমি উঠাব পাৰিম। তো 5 কুইণ্টেলকৈ 5-15-75 হয় না? বহুত বিকিব পৰা যাব, বহুত উঠিব ফলন। তো বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ' কোন ঠাইৰ পৰা চাই আছে আপোনালোকে কমেণ্ট কৰি জনাব। মই আজি মাগুৰমাৰী 2 নম্বৰ মাগুৰমাৰী গাঁৱলৈ আহিছোঁ। দাদা এজনে খেতি কৰিছে, খেতিত দাদাৰ লগত আপোনালোকক মই চিনাকি কৰাই দিলোঁ। আপোনালোকেও এনেকুৱা ধৰণৰ খেতি কৰিব। আমাৰ খাৰুপেটী এৰিয়া হয়নে? খাৰুপেটী এৰিয়া, মঙলদৈ সমষ্টি। তো বিন গছৰ যিহে চেহেৰা আৰু যিহে ধৰণ আপোনালোকে নিশ্চয় গম পাইছে, আপোনালোকে নিশ্চয় চাই আছে। চাওক খেতিত কিমান ধুনীয়াকৈ গছবিলাক উঠি আছে আৰু চাঙত উঠি কিনে ওপৰ ফালেও বগাইছে। ওপৰ ফালে যে বগাইছে এইবিলাকত লাগিব না নাই? এই ওপৰ ফালে যে উঠি আছে এইবিলাকত ধৰিব নাই? অলপ দেৰিকৈ হ'ব, কিন্তু গছৰ গুৰিৰ পৰাই লাগনটো আগত আহিব। তো চাওক, মই গোটেই খেতিত ঘূৰাই আপোনালোকক দেখুৱাইছোঁ অন কেমেৰাত, আপোনালোকে চাই আছে। এতিয়া ফলন দুটা এটা লাগন দিয়া আছে। চাওক কিমান ধুনীয়া খেতিৰ চেহেৰা চাব পাৰিছে। কথা হ'ল আপোনালোকে যদি এনেকুৱা ধৰণৰ বিন খেতি কৰাৰ কাৰণে প্ৰস্তুতি লৈছে তেনেহ'লে আপোনালোকে দেৰি নকৰিব। এতিয়া আপোনালোকে হাল মাৰি মাটি ধূলিময় কৰি তাৰপিছত আপোনালোকে লগাই দিয়ক। দাদাই ক'লে আধা কিলোৰ অলপ ওপৰত গৈছে, আধা বিঘা মাটিত মোটামুটি 600 গ্ৰামমান গুটি গৈছে। তো এইফালে আপোনালোকে এই ধৰণৰ খেতি কৰাৰ পিছত আপোনালোকে এই ধৰণৰ দানাবিলাক, মই কোৱা দানাবিলাক যদি আপোনালোকে দিব পাৰে। তাৰ লগতে মই আৰু এটা কথা কৈছোঁ, আপোনালোকৰ যদি দানা ঔষধৰ প্ৰয়োজন হয় আপোনালোকে মোক যোগাযোগ কৰিব 7002163162 এইটো নাম্বাৰত। আকৌ কৈছোঁ 7002163162 এইটো নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব। চাওক কিমান ধুনীয়াকৈ দানা খেতিত দিছিল আৰু খেতিত একদম পূৰা দানাৰে একদম কলা কৰি ৰাখিছে, কলা হৈ গৈছে মাটি। তো আজিলৈ এৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত যাতে পুনৰাই আপোনালোকক লগ পাওঁ তাৰে কামনালৈ। বাই বাই।